জয় জগৎগুরু শ্রীমন্ত শংকৰ মাধৱ ওম তৎসৎ পৰম শ্ৰদ্ধাৰ এই মহান পবিত্ৰ স্থানত উপবিষ্ট হৈ মহাভাগৱত শ্ৰৱণৰ বাবে নিজক প্ৰস্তুত কৰা প্ৰতিজন ভকত সাধুগুৰু বৈষ্ণৱ বজাৰ বধু সদৃশ পবিত্ৰ আই মাতৃহক আৰু এই শব্দযন্ত্ৰৰ জৰিয়তে মহাভাগৱত শ্ৰৱণ কৰা সবাৰে চৰণত সহস্ৰ সহস্ৰ প্ৰণাম জনাই আজিৰ এই দেওবৰীয়া ভাগৱত চৰ্চাৰ যি ক্ৰম তালৈ আগবাঢ়িছোঁ। ষষ্ঠ স্কন্ধ প্ৰভুজনে পঢ়ি গৈছে দুলৰী চন্দত শিৰোনামা দেৱতাসকলৰ প্ৰতি ব্ৰহ্মাৰ উপদেশ। এই যে দেৱতাসকল ব্ৰহ্মাৰ ওচৰলৈ যাব লগা হ'ল, ইতিমধ্যে আপোনালোকে যোৱা খণ্ডত শুনি গৈছিল যে ইন্দ্ৰই নিজৰ অহংকাৰত মদমত্ত হৈ তেওঁ যেতিয়া ৰাজসভাত বহি উৰ্বশী মেনকা অপ্সৰাসকলৰ নৃত্য উপভোগ কৰি আছিল, কিবা কাৰণত বৃহস্পতি গুৰু তালৈ গৈছিল। সকলোবোৰ ঈশ্বৰৰ ইচ্ছা। সেই সময়ত গুৰুক দেখা পায়ো তেওঁ কি কৰিলে, অকণো বহা ঠাইৰ পৰা লৰচৰে নকৰিল, আহক বহক সম্বোধন এটাও নকৰিল। তাতে শ্ৰীমদত ঐশ্বৰ্যত অহংকাৰত ডুব গৈ আছিল ইন্দ্ৰ। আৰু দেৱগুৰু বৃহস্পতি যিহেতু তেওঁ গুৰুৰ আসনত আছে, কেৱল তেওঁ উপদেশদাতা, এইটো জানিবলগীয়া কথা। এইখিনিতে গুৰু শিষ্যৰ বহুত ডাঙৰ কথা এটা দিছে। যিজন বৃহস্পতিৰ কাৰণে ইন্দ্ৰই তেওঁৰ ইন্দ্ৰৰ আসনখন ৰক্ষা কৰি আছে অমৰাৱতী, কাৰণ ভাল ভাল পৰামৰ্শ দিয়ে। কাৰণ অসুৰেতো যুদ্ধ কৰিবই, কিদৰে যুদ্ধ কৰিলে অসুৰক নিপাত কৰি ৰাজ্যখন পাব, সেইটো মন্ত্ৰ কেৱল গুৰুৰ কৃপা আৰু আশীৰ্বাদ। সেইজন গুৰুকে যেতিয়া অৱহেলা কৰিল, মনৰ দুখতে তেওঁ সেই সভাগৃহত ত্যাগ কৰিল। কিছু সময়ৰ পিছত ইন্দ্ৰৰ সম্বিত ঘূৰাই আহিল যে মই এটা ভুল কৰিলোঁ। গুৰু আহিছিল, মই তেওঁক যেনেদৰে সৎকাৰ কৰিব লাগিছিল কৰিব নোৱাৰিলোঁ। আৰু লগত তেওঁৰ যিমান কেইজনক পাৰে পাৰিষদক লৈ ইন্দ্ৰ গ'ল বৃহস্পতিৰ ঘৰলৈ। কিন্তু তেওঁ নিজৰ মহিমাৰে মহিমামণ্ডিত ইন্দ্ৰ দেৱগুৰু বৃহস্পতি অন্তৰ্ধান হৈ আছে, নাপায় নথৈ দুখে ম্ৰিয়মান হৈ ঘূৰি আহিছে। ইতিমধ্যে সদায় চোৱাংচোৱা থাকিবই। আপুনি ভাল মানুহ হ'বলৈ যত্ন কৰিছে, ক'ৰবাত যদি আপুনি কোনেও দেখা নাই বুলিও যদি আকৌ বিপথে যায়, কাৰোবাৰ দৃষ্টিত পৰিবই। অসুৰসকলে গম পাই গ'ল, দেৱগুৰু বৃহস্পতি বৰ্তমান স্বৰ্গত নাই আৰু ইন্দ্ৰ গুৰুৰ ৰোষত পৰিছে। এই সুযোগ বুজি যুদ্ধ কৰিলে। যুদ্ধত গুৰুবিহীন যুদ্ধ, ইন্দ্ৰৰ যিমান শক্তি আছিল প্ৰয়োগ কৰিও যুদ্ধত জিনিব নোৱাৰে। আৰু লগে লগে ইন্দ্ৰই ৰাজপাট হেৰুৱাই আলাই আথানি হ'ল, তাৰ পৰা আৰম্ভ হ'ব। এইখিনিতে অকণমান জানিবলগীয়া কথা আছে। আপুনি ধৰ্মৰ জীৱনত খোজ দিওঁতে ভাল ভাল নীতিবোৰক, আচাৰবোৰক জীৱনলৈ আপুনি আমন্ত্ৰণ কৰিছে। আৰু ভাল নীতি আদৰ্শ যেতিয়া লৈ কৃষ্ণৰ নাম লৈ আগুৱাই গৈছে, প্ৰভু ভগৱন্তই আপোনাক অলপ অলপ কৃপা কৰিছে। কিছু কৃপা হোৱাৰ পিছত যদি আপোনাৰ নিজৰ মনৰ মাজত অহংভাৱ আহি যায়, কেনেবাকৈ যদি আপুনি আকৌ অনাচাৰী হৈ যায়, ভগৱানৰ কৃপাৰ পৰা আপুনি বিৰত হৈ যাব, আকৌ আপোনাৰ দুখ আহি যাব। বুজিব পাৰিছেনে? সেইটো ধুনীয়াকৈ দেখাইছে। আৰু এটা কথাৰ ইয়াত আপোনালোকে সম্ভেদ পাব, মই অকণমান আগতে জনাই থৈছোঁ। পৃথিৱীৰ 4টা মাৰ্গৰ ভিতৰত জ্ঞান মাৰ্গ, দেহতত্ত্ব, ভগৱানক কলিযুগত নাপাব। খ্ৰীষ্টৰ জন্মৰ, যীশু খ্ৰীষ্টৰ জন্মৰ 500 বছৰৰ আগতে এই দেহতত্ত্বৰ প্ৰভাৱটো সনাতন ধৰ্মলৈ আহিছিল। আপোনালোকে নেট চাৰ্চ কৰিলে গম পাব, জ্ঞান মাৰ্গ বুলি মাৰিলে নেটত আছেই। তাৰপিছত আছে যোগ মাৰ্গ, প্ৰাণায়ামৰ জৰিয়তে ৰেচক কুম্ভকক মিলিত কৰি প্ৰাণবায়ু এৰি দিয়া যি পদ্ধতি, যিটোৰ জৰিয়তে সতীয়ে প্ৰাণ ত্যাগ কৰিছিল, সেইটো কলিযুগত কাৰো, সেইটো জৰিয়তেও কৃষ্ণক কোৱাটো দুষ্কৰ বুলি কোৱা হৈছে।
দুটা গ'ল জ্ঞান মাৰ্গ যোগ মাৰ্গ কেনচেল কৰিছে এটা বেদৰে নিয়ম কলি যুগত কিন্তু সেইকেইটা বন্ধ আছে যেনেকৈ আমি সৰুতে বস্তাত বহি পঢ়িছিলোঁ চাকি জ্বলাই পঢ়িছিলোঁ লেম্প লগাই পঢ়িছিলোঁ আজিকালি আছে জানো এইবিলাক উঠি গৈছে বস্তাৰ সলনি টেবুল চকী হৈ গ'ল চাকিৰ সলনি লাইট হৈ গ'ল বিচনী ঘূৰাই ঘূৰাই মায়ে বিচি আছিল টোপনি গৈছিলোঁ এইটো গ'ল ফেন আহি গ'ল যে এ চি হৈ গ'ল তেনে ভাগে ভাগে আছে যে জ্ঞান মাৰ্গ যোগ মাৰ্গ কৃষ্ণই কেনচেল কৰি থৈ গৈছে আৰু এটা মাৰ্গ কেনচেল কৰিছিল সেইটো বিষয়ে ইয়াত পাম সেইটো হৈছে কৰ্মকাণ্ডীৰ মাৰ্গ কৰ্মকাণ্ডীৰ মাৰ্গটোত যে ছিদ্ৰ থাকিব এইটো খণ্ডত পাব আপুনি বেলেগত নাপাব পাবই যে বৃত্তাসুৰৰ জন্মৰ ক্ষেত্ৰত পুৰোহিতে যেতিয়া মন্ত্ৰ ভুল কৰি দিলে মন্ত্ৰটোৱে যিটো কৰিব লাগিছিল তাক ওলটা ক্ৰিয়া কৰি দিছে বুজিব পাৰিছেনে সেইটো কৰ্মকাণ্ডৰ ৰাস্তাটোত যে আমি পুৰোহিত এজনক নিৰ্ভৰ কৰিম তেওঁ যদি মন্ত্ৰ উচ্চাৰণ ভুল কৰে আপোনাৰ দেউতাক ভাবিছিল নৰকৰ পৰা স্বৰ্গলৈ নিম ওলটাকে স্বৰ্গৰ পৰা নৰক পাবহি আৰু আপোনাৰো বিপদ হ'ব এইটো কথা ইয়াত দেখা পাব বৃত্তাসুৰৰ জন্ম কাহিনীলৈ গৈ আছে এইকাৰণে ইংগিতটো দি থৈছোঁ যে আপোনাক হবেও অন্বেষণ কৰক জিজ্ঞাসু মন লৈ এই যেহেতু আমি প্ৰায়বোৰ মানুহে কৰ্মকাণ্ডী ৰাস্তাতে আছোঁ জানিবলগীয়া কথা আৰু যে আমি থকা ৰাস্তাটোক মই কোনোদিনে কোনো ৰাস্তাকে নিন্দাও কৰা নাই তাক ক'ব লগা মোৰ নাইও কিন্তু আমি যদি অপথে গৈ আছোঁ অবাতে গৈ আছোঁ যিহেতু আমি ভাগৱত ধৰ্মক আমি জীৱনৰ অংগ কৰি লৈছোঁ ভাগৱতত কোৱা কথাবোৰ যদি আমি পালন নকৰোঁ ভাগৱত ধৰ্ম আমাক গ্ৰহণ কৰা নহ'ব জনাইছোঁ এইটো খণ্ডত ওলাবগৈ বৃত্তাসুৰ নিধনৰ সময়ত আপোনালোকে সম্পূৰ্ণভাৱে জানিব জন্মৰ সময়ত জানিব আৰু যা নহওক সেইখিনি দেৱতাসকলে দুখ দুৰ্গতি লৈ অৱশেষত কিবা এটাতো কৰিবই লাগিব ব্ৰহ্মাৰ ওচৰত গৈ যি আবেদন দিছিল প্ৰাৰ্থনা কৰিছিল তাৰ বিষয়ে প্ৰভুজনে পঢ়িছে শুকদেৱে পৰীক্ষিতক কৈ গৈছে দুলৰী চন্দ্ৰ শুক নিগদতি শুনা কৃষ্ণমতী পৰীক্ষিত হৰিদাস অসুৰত ৰণ হাৰি দেৱগণ গৈলন্ত ব্ৰহ্মাৰ পাশ বিপদত পৰিলে জনা ব্যক্তিৰ ওচৰত গৈ পৰামৰ্শ লোৱাটো সকলোৰে এটা নিয়ম নিজকে সমস্ত জ্ঞানৰ অধিকাৰী বুলি ভাবিবলৈ শাস্ত্ৰই মানা কৰিছে আৰু দেৱতাসকলৰ যেতিয়া মলিন মুখ দেখিলে তেওঁলোকক দেখা লগে লগেই ব্ৰহ্মাই গমেই পাইছে যে বিপদ এটা কিবা ঘটি গৈছে কাৰণ চুলি আউল বাউল খাদ্য খাবলৈ পোৱা নাই নিদ্ৰা হৰণ হৈ আছে দেখোঁতেই প্ৰজাপতি ব্ৰহ্মাৰ বেয়া লাগিছে আৰু গোটেই দেৱতাসকলে গৈ ব্ৰহ্মাৰ চৰণত গীতাঞ্জলি কৰি কৈছে কান্দিছেও কান্দাৰ লগে লগে কি হ'ল বুলি ব্ৰহ্মাই মনতে ভাবিছে কি হৈছে ইহঁতৰ ইমান সোপা যে শোক কৰিছে তেতিয়া লগে লগে কৃষ্ণক স্মৰণ কৰিছে তেতিয়া তেওঁ গম পাই গ'ল এওঁলোকৰ এই বিপদটো সমাগত ধুনীয়াকৈ লিখিছে ইয়াতে কিনো ভৈল বুলি কৃষ্ণক সুমৰি জানিলন্ত তেতিক্ষণে শ্ৰীমদে ভুলি গুৰু অৱহেলি দৈত্যত হাৰিলা ৰণে গুৰুক অৱহেলা কৰিলে কিহৰ কাৰণে ধন ঐশ্বৰ্য গৰ্বৰ মদমত্ত হৈ সদায় শাস্ত্ৰত কি বুলি কোৱা হৈছে মই দীনহীনমতি অৰ্থাৎ হে প্ৰভু আপুনি বহুত জানিলেও ভগৱানৰ ওচৰত সদায় সৰু সৰু কাৰণ আপুনি মই জানো অকণমান কিন্তু প্ৰভু ভগৱন্তে গোটেই ব্ৰহ্মাণ্ডৰ কথা জানে সেই ক্ষেত্ৰত আমি তেওঁৰ ওচৰত নিঃকিন দৰিদ্ৰ কিন্তু তাৰ বিপৰীতত যদি কোনোবাই অকণমান জানিয়ে ভাবে বা মোতকৈ আৰু জানোতা নাই তেতিয়াহ'লে প্ৰভু ভগৱন্তই কেইজনক কেতিয়াও সহায় নকৰে তাৰ প্ৰমাণ দেৱৰাজ ইন্দ্ৰ আৰু আজিৰ এই সময়টোত সেই কথাখিনিয়ে সুন্দৰ বিৱৰণ আহিব যি বিৱৰণৰ জৰিয়তে এই আপৎকালত দেৱগণে আকৌ প্ৰভু ভগৱন্তৰ ইপাৰে ধন্য হৈ নিজৰ হেৰুৱা ৰাজ্য লাভ কৰিব আহক আমি শ্ৰৱণ কৰোঁ জয়